বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত অসম পুলিচৰ লিখিত পৰীক্ষাৰ কেইটামান পুৰণি প্ৰশ্নটো লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি ভলীবল, অপশ্যন চি ফুটবল আৰু অপশ্যন ডি হকী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। নেক্সট কুৱেশ্যন, ধদৰ আলি ৱাজ বিল্ড বাই হুইচ আহোম কিং? ধদৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰ সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি কমলেশ্বৰ সিংহ আৰু অপশ্যন ডি শিৱ সিংহ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, when did Assam Accord signed? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ আগষ্ট 15, 1985, অপশ্যন বি আগষ্ট 14, 1985, অপশ্যন চি আগষ্ট 15, 1985 আৰু অপশ্যন ডি আগষ্ট 14, 1985। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আগষ্ট 15, 1985। নেক্সট কুৱেশ্যন, লতাকটা ৰণ ৱাজ ফৰ্ট ডিউৰিং হুইচ আহোম ৰুলাৰ্ছ পিৰিয়ড? লতাকটা ৰণ কোনজন আহোম শাসকৰ কালত হৈছিল? অপশ্যন এ পুৰন্দৰ সিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি গদাধৰ সিংহ আৰু অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, হাউ মেনি মেডেলছ ডিড মেৰী কম উইন ইন দ্য অলিম্পিক্স? মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিল? অপশ্যন এ 5, অপশ্যন বি 2, অপশ্যন চি 3 আৰু অপশ্যন ডি 1। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1। নেক্সট কুৱেশ্যন, দ্য ৰত্নকণ্ডলী এণ্ড অৰ্জুন দাস বৈৰাগী ৰোড হুইচ অফ দিছ বুৰঞ্জী? ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে তলৰ কোনখন বুৰঞ্জী লিখিছিল? অপশ্যন এ ত্ৰিপুৰা বুৰঞ্জী, অপশ্যন বি অসম বুৰঞ্জী, অপশ্যন চি কামৰূপ বুৰঞ্জী আৰু অপশ্যন ডি কছাৰী বুৰঞ্জী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ত্ৰিপুৰা বুৰঞ্জী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ? ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? অপশ্যন এ মাদাৰ টেৰেছা, অপশ্যন বি ৰবীন্দ্ৰনাথ টাগোৰ, অপশ্যন চি অভিজিত বেনাৰ্জী আৰু অপশ্যন ডি অমৰ্ত্য সেন। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ টাগোৰ। নেক্সট কুৱেশ্যন, হু ইজ ৱৰ্শ্বিপড ইন দ্য উমানন্দ টেম্পুল? উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? অপশ্যন এ দুৰ্গা, অপশ্যন বি কৃষ্ণ, অপশ্যন চি শিৱ আৰু অপশ্যন ডি হনুমান। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱ। নেক্সট কুৱেশ্যন, হু কনষ্ট্ৰাক্টেড দ্য উমানন্দ টেম্পল? উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি প্ৰমত্ত সিংহ আৰু অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? অপশ্যন এ ইউৰোপ, অপশ্যন বি এছিয়া, অপশ্যন চি আফ্ৰিকা আৰু অপশ্যন ডি নৰ্থ আমেৰিকা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এছিয়া। নেক্সট কুৱেশ্যন, হিউৱেন চাং ৱাজ ইনভাইটেড টু আছাম বাই? হিউৱেন চাঙক অসমলৈ আমন্ত্ৰণ জনাইছিল অপশ্যন এ চুকাফা, অপশ্যন বি শিলভদ্ৰ, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ আছাম হেড এ বিগ আৰ্থকুৱেক?
কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল? অপশ্যন এ 1950, অপশ্যন বি 1847, অপশ্যন চি 1890 আৰু অপশ্যন ডি 1990। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1950। নেক্সট কুৱেশ্যন, দ্য টেম্পল অফ উগ্ৰতৰা এট উজান বাজাৰ ইন গুৱাহাটী ৱাজ বিল্ট ডিউৰিং দ্য ৰেইন অফ। গুৱাহাটীৰ উজান বজাৰৰ উগ্ৰতৰা মন্দিৰ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ কমলেশ্বৰ সিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি শিৱ সিংহ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱ সিংহ। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ ৰামায়ণ? ৰামায়ণ কোনে ৰচনা কৰিছিল? অপশ্যন এ ভালমিকি, অপশ্যন বি মহেন্দ্ৰ কন্দলী, অপশ্যন চি বেদাব্যাস আৰু অপশ্যন ডি চাণক্য। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভালমিকি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ আনন্দমঠ? আনন্দমঠ কোনে ৰচনা কৰিছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী আৰু অপশ্যন ডি দীনবন্ধু মিত্ৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন এ কহিমা, অপশ্যন বি ইটানগৰ, অপশ্যন চি শ্বিলং আৰু অপশ্যন ডি আগৰতলা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইটানগৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য নভেল হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় নামৰ গ্ৰন্থখনৰ লিখক কোন? অপশ্যন এ হোমেন বৰগোহাঁই, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি ৰঘুনাথ চৌধুৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন? বিশ্ব স্বাস্থ্য সংস্থাৰ হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ জেনেভা, অপশ্যন বি ৱাশ্বিংটন, অপশ্যন চি নিউয়ৰ্ক আৰু অপশ্যন ডি লণ্ডন। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেভা। নেক্সট কুৱেশ্যন, কালিয়াভমৰা ব্ৰিজ কানেক্টছ হুইচ টু ডিষ্ট্ৰিক্ট? কলিয়াভমৰা দলংখনে কোন দুখন জিলাক সংযোগ কৰিছে? অপশ্যন এ ধেমাজি এণ্ড ডিব্ৰুগড়, অপশ্যন বি নগাঁও এণ্ড শোণিতপুৰ, অপশ্যন চি বঙাইগাঁও এণ্ড গোৱালপাৰা আৰু অপশ্যন ডি তিনিচুকীয়া এণ্ড ডিব্ৰুগড়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও এণ্ড শোণিতপুৰ। নেক্সট কুৱেশ্যন, দ্য গাৰোছ, খাচীছ এণ্ড জয়ন্তীয়াছ ট্ৰাইবছ বিলং টু হুইচ অফ দ্য ফলোয়িং ষ্টেট? গাৰো, খাচীয়া আৰু জয়ন্তীয়াসকল তলৰ কোনখন ৰাজ্যৰ জনজাতীয় বাসিন্দা? অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি নাগালেণ্ড আৰু অপশ্যন ডি মেঘালয়া। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মেঘালয়া। নেক্সট কুৱেশ্যন, হু ইজ দ্য কম্প'জাৰ অফ নেশ্যনেল এন্থেম অফ ইণ্ডিয়া? ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি অমৃত কৌৰ প্ৰীতম আৰু অপশ্যন ডি ভাইভীৰ সিং। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কণ্টেম্পৰাৰী ৰুলাৰ অফ দ্য কুমাৰ ভাস্কৰ বৰ্মন? কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক কোন আছিল? অপশ্যন এ আকবৰ, অপশ্যন বি জাহাংগীৰ, অপশ্যন চি হৰ্ষবৰ্ধন আৰু অপশ্যন ডি শশাংক। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভাৰ্টাৰ অফ কামৰূপ? কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ বখতিয়াৰ খিলজী, অপশ্যন বি মহম্মদ ঘৰী,
অপশ্যন চি মিৰ জুমলা আৰু অপশ্যন ডি নন অফ দিছ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যন, হু ইজ দ্য এডিটৰ অফ দ্য মুভি জয়মতী ৰিলিজ ইন 1935? 1935 চনত মুক্তিলাভ কৰা ছবি জয়মতীৰ পৰিচালক কোন আছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি প্ৰমথেশ বৰুৱা, অপশ্যন চি মুনীন বৰুৱা আৰু অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? সতী সাধনী কোন বংশৰ ৰাণী আছিল? অপশ্যন এ কোচ, অপশ্যন বি আহোম, অপশ্যন চি চুতীয়া আৰু অপশ্যন ডি কছাৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুতীয়া।